Question number 11 ইয়াত দিয়া আছে 2 tan inverse cos x is equal to tan inverse 2 cosec x ওকে তো ইয়া কি কৰিব কৈছে সলভ কৰিব দিছে আৰু সলভ কৰিলে আমি কি কৰিব লাগিব x ৰ ভ্যালুটো উলিয়াব লাগে তো x ৰ ভ্যালু কেনেকৈ উলিয়াম ইয়াৰ পৰা সো আমি ইয়াত ধৰি লম এনেকৈ let এই পাৰ্টটোক tan inverse cos x টোক ধৰি লৈছো থিটা আৰু যদি tan inverse cos x টোক যদি মই থিটা ধৰি লৈছো কি হ'ব both side যদি মই tan লৈ লওঁ ইয়াত tan inverse cancel যাব ইয়াত থাকি যাব cos x tan theta and যদি মই এই পাৰ্টটোক ধৰি লওঁ পাই বুলি tan লৈ লওঁ তেতিয়া হলে ইয়াত কি থাকি যাব 2 cosec x tan phi এতিয়া এই tan ৰ ভ্যালু cos x আৰু tan ৰ ভ্যালু 2 cosec x ইউজ কৰি আমি এতিয়া এই কোৱেশ্চনটো সলভ কৰিম কেনেকৈ সলভ কৰিম চাই যোৱা নাও কোৱেশ্চনটো কি আছিল 2 tan inverse cos x is equal to tan inverse 2 cosec x এটো আছিল কোৱেশ্চনত সো এতিয়া কি লিখিব পাৰো এই পাৰ্টটো মই ধৰি লৈছিলো থিটা বুলি তেতিয়া হলে ইয়াত হ'ব 2 into থিটা হবনে কাৰণ এই পাৰ্টটো মই থিটা বুলি ধৰি লৈছো সো ইয়াত 2 আছে 2 থিটা হ'ব ইকুৱেল টু ইয়াত কি হ'ব ইয়াক ধৰি লৈছিলো পাই বুলি হয়নে কত ইয়াত ধৰি লৈছো মই both side যদি মই tan লৈ লওঁ কি হ'ব tan 2 থিটা and ইয়াত হৈ যাব tan phi লিখিব পাৰা taking tan on both side লিখি লবা tan 2 থিটা ফৰ্মুলা জানা তোমালোকে কি হ'ব 2 tan থিটা divided by 1 minus tan square theta is equal to এতিয়া তোমালোকে tan pi to value direct put কৰিব পাৰা tan pi to value কিমান পাই থৈছিলা 2 cosec x পাই থৈছা তো put কৰি দিব পাৰা এতিয়া হেতু নিচিনা কই tan ৰ ভ্যালু আমি পাই থৈছো tan ৰ ভ্যালু পাই থৈছো cos x ইয়াত tan ৰ ভ্যালু মই ডাইৰেক্ট cos x put কৰি দিও cos x divided by 1 minus cos square x equal to 2 cos x লিখি দিব পাৰো 1 by sin x কাৰণ আমি জানো cos x equal to 1 by sin x so মই কি কৰিলো 1 by sin x লিখি দিলো এতিয়া কি হ'ব 2 cos x আৰু তোমালোকে জানা 1 minus cos square মানে sin square x is equal to ইয়াক লিখিব পাৰা 2 by sin x তো ইয়াৰ পাছত কি হ'ব ইয়াত কি কৰিব পাৰা তোমালোকে 2 to cancel কৰিব পাৰা sin x এটা sin square পৰা এটা cancel কৰিব পাৰা মানে এনেকৈ লিখিব পাৰা যে cos x sin x আৰু হেপলে কিমে থাকি যাব 1 থাকি যাব কেনেকৈ এই sin নৰ পৰা ইয়াক এটা cancel কৰি দিয়া তো cos x divided by sin x is equal to 1 থাকিলে মানে cos x by sin x তোমালোকে জানা cot x is equal to cot কেতিয়া 1 হয় cot তোমালোকে জানা pi by 4 ইয়াত যদি কম্পেয়াৰ কৰো তেতিয়া হলে x ৰ ভ্যালু কিমান আহিব pi by 4 আহিব হেতুৱে হল আমাৰ ইয়াৰ সলিউশন